আজি কাহিলি পুৱাতে চলিল বিনিময় প্ৰথা পৰম্পৰা অনুসৰি ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাত প্ৰচলিত হয় বিনিময় প্ৰথা ভৈয়ামৰ চিৰা পিঠা সান্দহ কেঁচা মাছ শুকান মাছ আদিৰে পাহাৰৰ মামা মামীয়ে নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ বিনিময় কৰে জোনবিলৰ পাৰত অচল হৈ পৰিল আধুনিক মুদ্ৰা নিজৰ পৰম্পৰাগত ৰীতি-নীতি আৰু নিজৰ স্বকীয়তাৰে চিনাকি এখন বজাৰ জোনবিলৰ কথা কৈছো আমি হয় মৰিগাঁও জিলাৰ জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা এই বিশেষ জোনবিল মেলাখন যোৱা 15 শতিকাৰ পৰা বৰ্তমানলৈকে এক বিশেষ আচলতে নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈ আহিছে আৰু আজি আমি বৰ্তমান সময়ত উপস্থিত আছো জোনবিল মেলাৰ এই বিশেষ পৰিৱেশটোত আৰু আমি গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম কেনেধৰণে লোকে লোকাৰণ্য হৈ পৰিছে আৰু বৰ্তমান সময়ত পাহাৰৰ পৰা অহা মামা মামীসকলে ভৈয়ামৰ সেই লোকসকলৰ সৈতে আচলতে যিসমূহ সামগ্ৰীসমূহ বিনিময়ৰ জৰিয়তে নিজৰ সামগ্ৰীসমূহ গ্ৰহণ কৰিছে আৰু নিজে যিসমূহ সামগ্ৰী লৈ আহিছিল সেই সামগ্ৰীসমূহ ভৈয়ামৰ লোকসকলক প্ৰদান কৰিছে আমি দেখুৱাইছো 15 শতিকাৰ পৰাই প্ৰচলিত এখন বিশেষ বজাৰ যিখন বজাৰত ভৈয়ামৰ লোকসকল আৰু পাহাৰৰ লোকসকলৰ মাজত এক বন্ধুত্ব এনাজৰী আৰু আচলতে একতাৰ নিদৰ্শন দাঙি ধৰি আহিছে আৰু এই বিশেষ বজাৰখনৰ পৰাই আমি আজি এই দৃশ্যাংশ এই গোটেই সম্প্ৰচাৰ আমি দেখুৱাবলৈ যত্ন কৰিছো আৰু যিহেতু কালি দিনটোৰ পৰাই আৰম্ভ হৈছে বিখ্যাত জোনবিল মেলা আৰু পৰম্পৰাগত জোনবিল মেলা উপলক্ষে আজি দ্বিতীয় দুদিন যিহেতু গতিকে সকলোৱে যিসমূহ সামগ্ৰী লৈ আহে যিসমূহ সামগ্ৰী পাহাৰৰ পৰা মামা মামীসকলে লৈ আহে ভৈয়ামৰ সেই লোকসকলে লৈ আহে গোটেইখিনি আচলতে আজিৰ দিনটোত হাল সলনি কৰা হয় লোকসকলো আছে লোকসকলৰ সৈতে আমি কথা পাতিম দাদা আপোনাৰ ওচৰলৈ আহিছো সামগ্ৰী ইতিমধ্যে হয়তো শেষেই হৈছে বস্তু কি আনিছিলে মই আনিছো আপোনাৰ পিঠা শুকান পিঠা আৰু সান্দহগুৰি তাৰ সলনি কি পাইছে বা কি তাৰ বিনিময়ত আপোনাৰ পাইছো আদা হালধি ৰঙালাও তাৰপিছত জলকীয়া আৰু লগতে আপোনাৰ কচু আপুনি ওচৰৰে চাগে ক'ৰ হয় মোৰ ঘৰ ওচৰৰ আপোনাৰ হাতীউঠা প্ৰত্যেক বছৰে অহা হয় প্ৰতি বছৰে অহা হয় বাইদেউ এনেধৰণে দেখুৱাইছো গোটেই পৰিৱেশটো দেখুৱাইছো আমি কেনেধৰণে তেওঁলোকে নিজৰ সামগ্ৰীসমূহ বিনিময় কৰিছে বিনিময়ত ব্যস্ত হৈ পৰিছে বৰ্তমান সময়ত পাহাৰৰ পৰা অনা আলু কচু ভৈয়ামৰ চাউলৰ সৈতে বা মাছৰ গুৰিৰ সৈতে সলনি কৰি থকা আমি দেখিবলৈ পাইছো সলনি কৰি আছে বৰ্তমান সময়ত গতিকে লোকসকল ব্যস্ত হৈ পৰিছে বৰ্তমান সময়ত বিনিময়ৰ বাবে বিনিময় কৰি আছে আৰু ভৈয়ামৰ পিঠাল আৰু বৰ্তমান সময়ত যথেষ্ট বিনিময় হোৱা দেখিবলৈ পাইছো বাইদেউ কেইগৰাকীমান আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছো পিঠা আছে হালধি লৈছে ইতিমধ্যে চাগে ৰঙালাও লৈছো হালধি লৈছো আদা লৈছো কচু লৈছো জলকীয়া লৈছো আৰু গোটেই বস্তু আপোনালোকে কি আনিছিল সান্দহ আনিছো আৰু পিঠা আনিছো ওচৰৰে আপোনালোকৰ পৰা হয় ওচৰৰে আমি কেনেধৰণে নিৰ্ধাৰণ কৰিছে এইবাৰ হিচাপবিলাক কি তাৰমানে এটা ভাগত আমি এটাকৈ পিঠা দিছো আৰু এবাটিকৈ সান্দহ দিছো ভাগ লৈ লৈ আৰু হয় বাইদেউ আপোনালোকে আনিছিল নে আপোনালোকেও একেলগে আহিছো প্ৰত্যেক বছৰে আহো পাহাৰৰ কি লোৱা হৈছে এইবাৰ আদা হালধি ৰঙালাও জালুক জলকীয়া এইখিনি কচু এইখিনিয়ে আৰু এনেধৰণে দেখুৱাইছো শুকান মাছ উপলব্ধ হৈছে শুকান মাছৰ বিনিময়ত বিনিময় কৰিছে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে বজাৰখন এক প্ৰকাৰ বৰ্তমান সময়ত পকি উঠিছে বুলি ক'ব লাগিব যদি থলুৱা ভাষাত কওঁ বা থলুৱা কথাত কওঁ আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰতই দেখুৱাইছে এক উখল-মাখল পৰিৱেশ জোনবিলৰ বাকৰিত উখল-মাখল পৰিৱেশ আধুনিক মুদ্ৰা অচল হৈ পৰিল কিছু মুহূৰ্তৰ বাবে ইতিহাস প্ৰসিদ্ধ এই জোনবিল মেলাত এনেদৰে বছৰ বছৰ ধৰি পৰম্পৰা অক্ষুণ্ণ ৰাখি এই বিনিময় প্ৰথা অব্যাহত আছে বা এই প্ৰথা চলি আহিছে আজিও দেখিবলৈ পোৱা হ'ল তেনে এক মেটমৰা সম্ভাৰ পাহাৰৰ মামা মামীসকলে বিভিন্ন খাদ্য সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ জোনবিলৰ মেলাত উপস্থিত হোৱা পৰিলক্ষিত হ'ল আৰু পুৱতি নিশাৰ পৰাই এনেদৰে বিভিন্ন লোকে ভিৰ কৰা পৰিলক্ষিত হ'ল বিভিন্ন সামগ্ৰীৰ আদান প্ৰদান চলিল বিনিময় প্ৰথাৰ মাধ্যমেৰে